সুশান্ত আমি আমাৰ আনুষ্ঠানিকটো আমি ৰাখিছোঁ। সেয়ে প্ৰথমে আমাৰ এই সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত দুলাল চন্দ্ৰ মেজদেৱক এই কাৰ্যসূচীত উপস্থিত থকা আমাৰ তিনিটামান কাৰ্যসূচী ৰাখিছোঁ। পতাকা উত্তোলন, জুবিন গাৰ্গৰ স্মৃতি তৰ্পণ, তথা ডিগবৈ ব্যাসায়ন্তৰ সমূহ বিষয়ববীয়া আমি এইবছৰ ৰঙালী বিহু সন্মিলনখনি জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি আমি এইবছৰ ৰঙালী বিহুখনি আমি স্থগিত ৰাখিছোঁ। বিগত বছৰৰ দৰে এইবছৰ আমাৰ অনুষ্ঠিত কৰা নাই ৰঙালী বিহুখনি। আৰু লগতে আমাৰ এজন স্বনামধন্য প্ৰাক্তন সভাপতি শ্ৰীযুত পুতুল শৰ্মা ডাঙৰীয়া আমাৰ মাজে মাজে নিৰুদ্দেশ হৈ আছে। তেখেত অতি সোনকালে ঘৰলৈ উভতি আহক, আমি সেইটো কামনা কৰিছোঁ। আৰু এই বছৰ আমি স্থগিত ৰখাৰ দৰে অহা বছৰ আমি পুনৰ এই ৰঙালী বিহুখনি আমি অনুষ্ঠিত কৰিম। আৰু আমাৰ সভাপতি মহোদয়ে কোৱাৰ দৰে আমি এই ৰঙালী বিহু সন্মিলনখিনি অহা বছৰ আমি ৰূপালী জয়ন্তী বৰ্ষত আমি অনুষ্ঠিত কৰিম, তিনিদিনীয়াকৈ আমি অনুষ্ঠিত কৰিম। আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ সকলো সহায় সহযোগিতা দিগবৈবাসীৰ সহযোগিতা আমি উপস্থিত কামনা কৰিছোঁ। এইখিনিতে আজি আমাৰ এদিনীয়া কাৰ্যসূচীত আমি কেৱল দুটা কাৰ্যসূচীয়ে ৰাখিছোঁ। এটা হ'ল আমাৰ পতাকা উত্তোলন, এটা হ'ল আমাৰ মহান চৰ্দাৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই দুটা অনুষ্ঠানতেহে আজি আমি এই কাৰ্যসূচীখিনি লৈছিলোঁ। আৰু ইতিমধ্যে আমাৰ কাৰ্যসূচীখিনি সমাপ্ত হৈছে। পৰৱৰ্তী সময়ত আমাৰ কোনো কাৰ্যসূচী নাই। এইখিনিয়ে আজি আমাৰ এই বিহু ইমানতে সমাপ্তি হ'ল বুলি আমি ঘোষণা কৰিছোঁ।